শিৱম আৰু অনামিকা দুয়ো কলেজৰ পৰা পৰিচিত। প্ৰথম দিনৰ পৰাই দুয়ো একেলগে ক্লাছত বহা, তাৰ পাছত বন্ধুত্ব আৰু বন্ধুত্বৰ পৰাই বহুতো স্মৃতি, আৰু এই সকলোবোৰৰ শেষত এটা নীৰৱ অনুভৱ যিটো সময়ৰ সৈতে গভীৰ হৈ পৰিল। সিহঁত দুটাক দেখি কলেজৰ সকলো বন্ধুবোৰে কৈছিল যে তোমালোক দুজনক দেখি এনে লাগে তোমালোক যেন দুজন দুজনৰ বাবেই। অনামিকা আছিল এজনী সৰল আৰু আত্মবিশ্বাসী ছোৱালী। শিৱম আছিল উৎসাহী আৰু সদায় হাঁহি ধেমালি কৰি থকা এজন ল'ৰা। তেওঁলোকৰ বন্ধুত্বৰ এই দিনবোৰ খুব ধুনীয়াকৈ পাৰ হৈছিল। কলেজৰ ক্লাছৰ শেষত একেলগে বহি কফি খোৱা, গ্ৰন্থাগাৰত একেলগে বহি কিতাপ পঢ়া আৰু কেমেৰাত বন্দী কত যে মুহূৰ্ত। এনেকৈ সেই ভাল লগা সময়খিনি কেনেকৈ যে পাৰ হৈ গ'ল গমেই পোৱা নগ'ল। তাৰ পাছত আহিল এদিন ৰেজাল্টৰ সময় আৰু দুয়ো একেলগে উত্তীৰ্ণ হ'ল। এনেকৈ এদিন হঠাতেই শিৱমে অনামিকাক দিলে প্ৰেমৰ প্ৰস্তাৱ। শিৱমে ক'লে, তুমি মোৰ বাবে বহুত বিশেষ অনামিকা। মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত তোমাক কাষত পাবলৈ মন যায়। তেতিয়া অনামিকাই মিচিকি হাঁহি এটা মাৰি ক'লে, হয় শিৱম, তুমি মোক কোৱা এই কথাষাৰ ময়ো মনতে সদায় অনুভৱ কৰোঁ। এনেকৈয়ে তেওঁলোকৰ বন্ধুত্বটো স্বাভাৱিকভাৱে প্ৰেমলৈ পৰিণত হ'ল। তেওঁলোকৰ প্ৰেম আছিল সঁচা আৰু গভীৰ, আৰু সেইদিনাৰ পৰাই তেওঁলোকে দুয়োকে প্ৰতিশ্ৰুতি দিলে যে জীৱনৰ শেষ মুহূৰ্তলৈকে একেলগে থাকিম। কিন্তু তেওঁলোকৰ বাবে নিয়তিৰ পৰিকল্পনা আছিল একেবাৰে বেলেগ। কলেজ শেষ হোৱাৰ পাছত শিৱম আৰু অনামিকা দুয়ো একেলগে শিক্ষকতা চাকৰি লাভ কৰিলে। দুয়োৱে নিজৰ সপোন পূৰণ কৰাৰ লগতে বিয়াৰ কথাও ভাবিছিল। কিন্তু এদিন হঠাতেই শিৱম অসুস্থ হৈ পৰিল আৰু তৎক্ষণাত শিৱমক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হ'ল। ডাক্তৰে শিৱমক তেজ পৰীক্ষা কৰিবলৈ দিলে। কিছুদিনৰ পিছত তেজ পৰীক্ষাৰ ৰিপৰ্ট আহিল আৰু ডাক্তৰে সেই ৰিপৰ্ট চাই শিৱমক ক'লে, শিৱম, তোমাৰ ৰিপৰ্টত কিছু অস্বাভাৱিকতা দেখা গৈছে। মানে মই তোমাক ক'ব বিচাৰিছো তোমাৰ ৰিপৰ্টত ব্লাড কেঞ্চাৰ হোৱাৰ সম্ভাৱনা দেখা দিছে। তেতিয়া ডাক্তৰৰ এই কথা শুনি শিৱমে অনামিকালৈ হাঁহি এটা মাৰিলে আৰু তাইক ক'লে, ভগৱানে কৰক এইবোৰ যেন মিছা প্ৰমাণিত হয়। তেতিয়া অনামিকা শিৱমৰ ফালে চাই কান্দিবলৈ ধৰিলে। কিছু সময় অন্তত অনামিকাই ডাক্তৰক সুধিলে, ছাৰ, এই ৰিপৰ্ট সঁচা হয়নে? তেতিয়া ডাক্তৰে অনামিকাক ক'লে, এই ৰিপৰ্ট ভুল নহয়, চিকিৎসালয়ৰ পৰা অহা এইটোৱেই চূড়ান্ত ৰিপৰ্ট। ডাক্তৰৰ এই কথা শুনি অনামিকাৰ মূৰত আকাশ ভাঙি পৰিল। পৃথিৱী যেন থমকি ৰ'ল। তেতিয়া অনামিকাই নিজকে সান্তনা দি ক'লে, ভগৱান আছে, গতিকে এই কেঞ্চাৰো ভগৱানৰ আগত হাৰ মানিব আৰু আমাৰ সকলো আগৰ দৰে ঠিক হৈ যাব। শিৱমৰ চিকিৎসা আৰম্ভ হ'ল। মূৰৰ সকলো চুলি খহিল, শৰীৰ শুকাই গ'ল, কিন্তু শিৱমৰ হাঁহিটো একেই আছিল। চিকিৎসা চলি থকা সময়ত শিৱমে অনামিকাক সদায় কয়, মই এই পৃথিৱীৰ পৰা গুচি গ'লেও তুমি কেতিয়াও হাৰি নাযাবা, তুমি সদায় জীৱনত আগবাঢ়ি যাবা। এইদৰে শিৱমৰ চিকিৎসা চলি থাকিল। কিন্তু 8 মাহৰ পাছত ডাক্তৰে ঘোষণা কৰিলে যে আৰু 1 মাহৰ বেছি শিৱম জীয়াই নাথাকে। অৱশেষত শিৱম আৰু অনামিকাই তেওঁলোকৰ যি বিয়াৰ দিন ঠিক কৰি ৰাখিছিল, সেই সপ্তাহতে চিকিৎসালয়ৰ বেডত শিৱমে শেষ নিশ্বাস ত্যাগ কৰিলে। এই দেখি অনামিকাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আৰু শিৱমৰ হাতখন ধৰি ক'লে, মই তোমাক এৰি জীয়াই থাকিব নোৱাৰো। অনামিকাই এই বুলি কৈ কান্দি থাকোঁতে তাই শিৱমৰ গাৰুৰ কাষত এখন চিঠি দেখা পালে। তেতিয়া অনামিকাই লগে লগে সেই চিঠিখন হাতত লৈ মেলি পঢ়িবলৈ আৰম্ভ কৰিলে। সেই চিঠিখনত লিখা আছিল যে মই এই পৃথিৱীৰ পৰা গুচি যাম, কিন্তু মই তোমালৈ এখন চিঠি লিখি থৈ গ'লো। মোৰ মৃত্যুৰ পিছত তুমি এই চিঠিখন পঢ়িবা, এইটো মোৰ তোমালৈ অনুৰোধ থাকিল। চিঠিখনৰ ওপৰত লিখা আছিল আমাৰ জীৱনৰ শেষ পৃষ্ঠা। সেই চিঠিখনত শিৱমে অনামিকালৈ লিখিছিল, অনামিকা, যেতিয়া তুমি এই চিঠিখন পঢ়িবা তেতিয়া হয়তো মই এই পৃথিৱীৰ পৰা গুচি যাম, কিন্তু বিশ্বাস কৰা, মোৰ আত্মা সদায় তোমাৰ কাষত থাকিব। মই জানো আমাৰ সপোনবোৰ আধৰুৱা হৈ ৰৈ গ'ল। আমি দুয়ো বিয়াৰ সপোন দেখিছিলোঁ আৰু এটা ধুনীয়া সংসাৰ সজোৱাৰ সপোন দেখিছিলোঁ। আমাৰ সন্তানৰ নামো ঠিক কৰিছিলোঁ, অভি। তোমাৰ মনত আছেনে? কিন্তু জানানে অনামিকা, জীৱনটো সদায় ন্যায়বান নহয়। মৃত্যুক আমি কেতিয়াও ৰখাব নোৱাৰোঁ, কিন্তু আমি জীৱনটো কেনেদৰে বাচো সেয়াই আচল কথা। এতিয়া তুমি হয়তো ভাবি আছা, মোৰ অবিহনে তুমি কেনেকৈ জীয়াই থাকিবা? কিন্তু বিশ্বাস কৰা অনামিকা,
সঁচা প্ৰেমৰ কেতিয়াও অন্ত নপৰে। তোমালৈ মোৰ এটাই অনুৰোধ থাকিল, তুমি ভালকৈ জীৱনটো বাচিবা, নিজৰ সপোনবোৰ পূৰণ কৰিবা, নিজৰ মনত সাহস ৰাখি আগবাঢ়ি যাবা। যদি এদিন কোনোবা তোমাৰ হৃদয়ত ঠাই লয়, তেওঁক আঁকোৱালি ল'বা, কাৰণ মই বিচাৰোঁ তুমি সদায় সুখত থাকা, তোমাৰ মুখত সদায় হাঁহি জিলিকি থাকক। মোৰ জীৱনত তুমি ভগৱানৰ এক বিশেষ উপহাৰ হৈ আহিছিলা, সেইবাবে মই ভগৱানৰ ওচৰত সদায় কৃতজ্ঞ। আজি মোৰ আত্মাই শান্তি পাইছে, কাৰণ মই মোৰ জীৱনত সঁচা প্ৰেম পাইছিলোঁ। তোমাৰ শিৱম, তোমাৰ বাবে চিৰদিন অপেক্ষা কৰি থাকিম, আকাশৰ এটি তৰা হৈ। এনেকৈ বহু বছৰ পাৰ হৈ গ'ল, কিন্তু চিঠিখন পঢ়ি অনামিকা আজিও কান্দে, কিন্তু তাই ভাঙি পৰা নাই। চিঠিখনত লিখা শিৱমৰ কথাবোৰে অনামিকাৰ মনত যথেষ্ট সাহস যোগাইছিল। অনামিকাই এতিয়া এটি সংস্থা চলায়, যাৰ নাম শিৱম স্মৃতি ফাউণ্ডেশ্যন, য'ত কেঞ্চাৰ পীড়িত লোকসকলক সহায় কৰা হয়। অনামিকাই এতিয়া সকলোকে কয়, সঁচা ভালপোৱাৰ কেতিয়াও অন্ত নহয়। আমি হয়তো আমাৰ প্ৰিয় কাৰোবাক হেৰুৱাওঁ, কিন্তু তেওঁ যি মৰম আৰু শিক্ষা দি যায়, সেয়া আমাৰ শক্তি হৈ ৰয়। মই মোৰ শিৱমৰ পৰা শিকিছোঁ, জীৱনটো হেৰুৱা নহয়, হেৰুৱা মানেই হ'ল জীৱনৰ নতুন সূচনা। প্ৰিয় দৰ্শক, এইটো কেৱল এক প্ৰেমৰ কাহিনী নহয়, ই হৈছে আত্মত্যাগৰ, সাহসৰ আৰু মনোবলৰ এক কাহিনী। এই কাহিনীয়ে আমাক শিকায় যে সঁচা প্ৰেম কেতিয়াও নমৰে। সঁচা প্ৰেমে জীৱনত নতুন পথৰ সূচনা দিয়ে।